নমস্কাৰ সকলোকে স্বাগতম জনাই আজি পুখুৰী পাৰৰ পৰা মোৰ ব্লগটি আৰম্ভ কৰিছোঁ আৰু ইমান গৰম গতিকে পুখুৰী পাৰলৈ আহিলোঁ আৰু মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে নিশ্চয় সকলোৱে ভালে কুশলে আছে আৰু গৰম যিহেতুকে ইমান পৰিছে আজি দিনটোত কি কৰোঁ কি নকৰোঁ সকলোখিনি অলপ দেখা পাই থাকিব সকলোলৈ শুভ সন্ধিয়া জনাইছোঁ আৰু এইফালে চাহ লৈছোঁ গাখীৰ চাহ আৰু মাইনাহঁত আহিছে আৰু ভিডিঅ' কৰিবলৈ একেবাৰে সময় নাই আৰু এইফালে নাতিলৈ লৈছোঁ এয়া গাখীৰ ধুনীয়াকৈ এতিয়া খাই লওঁ আৰু এইবিলাক এয়া খুলি আছোঁ ভুজিয়া দিওঁ ভুজিয়া লওঁ খাওঁ বিস্কুট বনাই আছোঁ এইফালে মুৰ্গী মাংস আৰু আজি চালটো চেলাই দিয়া নাই পুৰি পেলাই আনিছে মুৰ্গী ধুনীয়াকৈ আৰু এইফালে ভাজি থৈ দিছিলোঁ আলুখিনি অলপ হোৱাৰ পিছতে তাতে দি দিম বনাই আছোঁ আৰু এইফালে মাংস হৈ গ'ল ভাতো বনালোঁ আৰু তাৰপিছত এইফালে এয়া নমাই থৈছোঁ নাতিক দি আছোঁ গৰম হৈ থাকিবলৈ ইয়াতে ভৰাই থৈছোঁ হটকেছত আৰু এইফালে অলপমান দাইল বনালোঁ ভাত খাবলৈ আৰু এইকেইটা বনালোঁ এইফালে এইকেইটা আজি সৰু সৰু মাছ কিনি আনিলোঁ আৰু এইটো ঘৰৰ কোমোৰা জালি এতিয়া কোমোৰা জালি দি বনাম আৰু এইফালে এইকেইটা এওঁ জাল পাতিছিলে জালত লগা আৰু এইকেইটা কিনি অনা এয়াও জালত লগা মাছ বানপানীত এইফালে পানী অলপ দি দিছোঁ এইকেইটা একদম ধুনীয়া জিৰণ হৈ আছে মাছকেইটা পৰিয়ে গৈছে আৰু এতিয়া গাখীৰ চাহ মোৰ প্ৰিয় চাহ একাপ খাই লওঁ ধুনীয়াকৈ এইখিনি মাছখিনি ভাজি হ'ল আৰু এইফালে কোমোৰা আলু কাটি লৈছোঁ আৰু এইফালে মাছ ভজা তেলতে পিঁয়াজখিনি দিছোঁ কালিলৈকে কেইটামান থৈ দিলোঁ ভাজি কাইলৈ আকৌ ঔটেঙা দি বনাম এতিয়া কোমোৰা আলুৱে বনাই লওঁ এইফালে এতিয়া কোমোৰা ভাজি আছোঁ ইয়াতে জিৰা জালুক দি দিম জালুক হোৱাৰ আগত দি এতিয়া জিৰা অলপ দি দিছোঁ আৰু মই জিৰা মানে এনেকৈ গোটা জিৰা আনি বঢ়িয়াকৈ খুন্দি থৈ দিওঁ জালুকো ভৰাই থৈছোঁ আৰু এইদৰে কোমোৰা মানে জিৰা জালুক দি ভাজি খাই বহুত ধুনীয়া লাগে আৰু ঘৰৰ কোমোৰা লাগিছে খাই আছোঁ এবাৰ ঘৰৰ কোমোৰা লাগিছে বাৰু বেছিকৈ এতিয়া ইয়াতে পানীখিনি দি দিওঁ আৰু কোনে কোনে এইদৰে জালি খাই ভাল পায় জনাবচোন মই কোমোৰা জালি এনেকৈ ভাজি খাই ভাল পাওঁ পানী নিদিয়াকৈ আৰু এইফালে ভাত পানী হৈছে মাছ ভাজিলোঁ আজি একো চব্জি নবনাওঁ এইফালে কোমোৰা আলু ভাজিলোঁ আৰু আপোনালোকেও ভাত খাওক আৰু আমিও ভাত খাই লওঁ এতিয়া দুপৰীয়া বনাবলৈ লৈছোঁ এইফালে ঔটেঙা আৰু আলু আৰু এইফালে মাছ আৰু আমাৰ ঘৰৰ ঔটেঙাখিনি কিমান ডাঙৰ হৈছে চাওক বহুত ডাঙৰ হৈছে আৰু বেলেগত অকণ হৈ আছে কিন্তু আমাৰ ইয়াৰ ঔটেঙা পুৰত হ'বই আৰু আগতীয়া যে এবাৰ লাগিছে 3ডাল আৰু এতিয়া দুপৰীয়া ভাত পানী বনাওঁ আৰু বেঙেনা ফ্ৰাই কৰিম আৰু এইফালে এইকেইটা বেঙেনা ফ্ৰাই কৰিম এতিয়া এইফালে বনাই ল'লোঁ ঔটেঙা মাছ আৰু বহুত গৰম ঔটেঙাটো বিশেষকৈ খাবলৈ বহুত ভাল লাগে গতিকে এতিয়া ভাত খাবলৈ লৈছোঁ আৰু এইফালে ভাজা মাছ আৰু ভাত খাই লওঁ এতিয়া